নমস্কাৰ দৰ্শকসকল মহৰ্ষি বিভাণ্ডকৰ বীৰ্যৰ দ্বাৰা গৰ্ভৱতী হৈছিল এজনী হৰিণ আৰু সেই হৰিণৰ গৰ্ভৰ পৰা জন্ম লৈছিল এজন মহান ঋষি যাক আমি সকলোৱে ঋষি শৃংগ বা শৃংগ ঋষি বুলি জানো আৰু এই শৃংগ ঋষিয়ে ৰজা দশৰথে আয়োজন কৰা পুত্ৰ প্ৰাপ্তিৰ যজ্ঞ সম্পন্ন কৰিছিল সমগ্ৰ ঘটনাটো আসলতে কি আছিল আহক আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিবলৈ চেষ্টা কৰো মহাভাৰতৰ বন পৰ্বৰ অন্তৰ্গত তীৰ্থযাত্ৰা পৰ্বত উল্লেখিত অনুসৰি এবাৰ মহৰ্ষি লোমশে যুধিষ্ঠিৰৰ আগত ঋষি শৃংগৰ কাহিনীটো বৰ্ণনা কৰি কৈছিল যে এজনী হৰিণৰ গৰ্ভৰ পৰা শৃংগ ঋষিৰ জন্ম হৈছিল আৰু তেওঁৰ পিতৃ আছিল কাশ্যপ মুনিৰ পুত্ৰ মহৰ্ষি বিভাণ্ডক এই ৰসাল কথা শুনি যুধিষ্ঠিৰে ঋষি লোমশক সুধিলে মুনিবৰ মহৰ্ষি বিভাণ্ডক এজন মনুষ্য তেওঁ কিদৰে এজনী হৰিণাৰ সৈতে যৌন মিলন কৰিছিল এয়াতো মানৱ প্ৰবৃত্তি নাইবা ধৰ্মসন্মত নহয় এই সহবাসৰ ফলত সন্তান জন্ম কিদৰে সম্ভৱ আৰু এই সন্তানজন কেনেকৈ ঋষি শৃংগৰ দৰে এজন মহান ঋষি হ'ব পাৰে মুনিবৰ কৃপা কৰি এই আটাইবোৰ কথা মোক বিস্তৃতভাৱে বুজাই কওক যুধিষ্ঠিৰৰ কথা শুনি ঋষি লোমশে যুধিষ্ঠিৰক সকলো ঘটনা বিৱৰি ক'বলৈ ধৰিলে মহৰ্ষি কাশ্যপৰ পুত্ৰ ঋষি বিভাণ্ডক আছিল এজন মহা তপস্বী ঋষি তেওঁ এটি জলকুণ্ডৰ ওচৰত বহি গভীৰ তপস্যাত নিমগ্ন আছিল তেওঁৰ তপস্যা ইমানেই গভীৰ আছিল যে সেই সময়ত এই পৃথিৱীত আন কোনো ঋষি বা বিদ্বানৰ এনে গভীৰ তপস্যা কৰিব পৰা ক্ষমতা নাছিল তেওঁৰ তপস্যা ইমানেই নিৰ্মল আৰু কঠিন আছিল যে তেওঁ দেৱ-দেৱীসকলৰ মাজত ব্ৰহ্মতুল্য প্ৰিয়ভাজন আছিল গভীৰ তপস্যা আৰু ধ্যানৰ বলত ঋষি বিভাণ্ডকে বছৰ বছৰ ধৰি তেওঁৰ শৰীৰৰ বীৰ্য ক্ষয় নোহোৱাকৈ ৰাখিছিল ঋষি বিভাণ্ডকৰ শৰীৰৰ এই আমোঘ শক্তি দেখি দেৱতাসকলৰ ঈৰ্ষা জন্মিছিল তেওঁলোকে এই ঈৰ্ষা পৰিহাৰ কৰিব নোৱাৰি দেৱৰাজ ইন্দ্ৰৰ ওচৰ পালেগৈ আৰু ইন্দ্ৰক অনুৰোধ কৰি ক'লে যে বিভাণ্ডক মুনিৰ তপস্যা ভংগ কৰাৰ ব্যৱস্থা কৰিব লাগে নহলে তপস্যাৰ বলত তেওঁ এদিন সৰ্বশক্তিমান হৈ উঠিব আৰু দেৱৰাজ ইন্দ্ৰৰ সিংহাসন দখল কৰিব দেৱতাসকলৰ কথা শুনি দেৱৰাজ ইন্দ্ৰই ইন্দ্ৰলোকৰ আটাইতকৈ ৰূপৱতী অপ্সৰা উৰ্বশীক বিভাণ্ডক মুনিৰ তপস্যা ভংগ কৰিবলৈ পঠালে উৰ্বশী বিভাণ্ডক মুনিৰ তপস্যাথলীত আহি উপস্থিত হ'ল আৰু নিজৰ ৰূপলাৱণ্য প্ৰদৰ্শন কৰি বিভিন্ন ভংগীমাৰে নৃত্যগীত জুৰিব ধৰিলে এই নৃত্যগীতৰ শব্দত ঋষি বিভাণ্ডকৰ তপস্যা ভংগ হ'ল ঋষিয়ে চকু মেলি চালে আৰু উৰ্বশীৰ উদ্দাম নৃত্য দেখা পাই উৰ্বশীৰ ৰূপলাৱণ্যত মোহিত হৈ তেওঁ কামাতুৰ হৈ পৰিল উৰ্বশীৰ দৈহিক সৌন্দৰ্য দেখা পাই ঋষি কামনাত ইমানেই উত্তেজিত হৈ পৰিল যে বছৰ বছৰ ধৰি তেওঁৰ শৰীৰত সঞ্চিত হৈ থকা বীৰ্য স্খলন হ'ল আৰু এই বীৰ্য গৈ ওচৰতে থকা জলকুণ্ডত পৰিল ঋষিৰ বীৰ্যপাত হোৱা মাত্ৰকে তেওঁৰ দীৰ্ঘদিনীয়া সাধনাৰ খণ্ডন হ'ল আৰু উৰ্বশী ইন্দ্ৰলোকলৈ উভতি গ'ল সেই সময়ত পিয়াহত আতুৰ এজনী হৰিণাই পানী বিচাৰি সেই ঠাইত উপস্থিত হ'ল আৰু জলকুণ্ডৰ পৰা পানী খাবলৈ ধৰিলে তেতিয়া বীৰ্য মিহলি জলকুণ্ডৰ পানী হৰিণাৰ পেটলৈ গ'ল আৰু হৰিণজনী ঋষি বিভাণ্ডকৰ বীৰ্যৰ দ্বাৰা গৰ্ভৱতী হৈ পৰিল সময়ত এই হৰিণৰ গৰ্ভৰ পৰা এটি পুত্ৰ সন্তান জন্ম হ'ল এই সন্তানৰ মূৰত এটা শিং আছিল যাৰ বাবে সন্তানটিৰ নাম ৰখা হৈছিল শৃংগ আগলৈ এই শৃংগই মহান ঋষি শৃংগ হিচাপে সমাজত পৰিচিত হৈছিল এইখিনি কথা শুনাৰ পিছত যুধিষ্ঠিৰে ঋষি লোমশক সুধিলে মুনিবৰ পানীৰ সৈতে মানৱ বীৰ্য পান কৰাৰ ফলত এটা হৰিণে কিদৰে গৰ্ভধাৰণ কৰিব পাৰে এয়া অপ্ৰাকৃতিক ইয়াক কোনোপধ্যে মানি ল'ব নোৱাৰি তেতিয়া মহৰ্ষি লোমশে ক'লে সেই হৰিণজনী সাধাৰণ হৰিণ নাছিল পূৰ্বজন্মত সেই হৰিণজনী আছিল এজনী দেৱকন্যা ব্ৰহ্মাৰ শাপৰ ফলত তাই হৰিণ হিচাপে পৃথিৱীত জন্ম লাভ কৰিছিল ব্ৰহ্মাই তেতিয়াই দেৱকন্যাক মুক্তিৰ মাৰ্গৰ বিষয়েও কৈছিল যে যেতিয়াই তাই কোনোবা ঋষিৰ বীৰ্য তাইৰ গৰ্ভত ধাৰণ কৰিব আৰু এটা সন্তান জন্ম দিব তেতিয়াহে তাই শাপমুক্ত হৈ পুনৰ দেৱকন্যা হৈ স্বৰ্গলোকলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হ'ব ঋষি লোমশে আকৌ ক'লে ব্ৰহ্মাৰ কোনো কথাই অসত্য হ'ব নোৱাৰে সেয়েহে তেওঁৰ মহান বাণীক সত্য প্ৰমাণিত কৰিবলৈ সময়ে সময়ে এনেধৰণৰ অলৌকিক ঘটনা সংঘটিত হয় যাক আমাৰ দৰে সামান্য মানৱৰ পক্ষে বুজি পোৱা কঠিন শৃংগ যিহেতু বিভাণ্ডক মুনিৰ পুত্ৰ আছিল গতিকে ঋষি বিভাণ্ডকে শৃংগক লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল
কিন্তু যিহেতু এজনী সুন্দৰী নাৰীৰ ৰূপমায়াজালত পৰি তেওঁৰ তপস্যা ভংগ হৈছিল, গতিকে নাৰীৰ প্ৰতি তেওঁৰ বিদ্বেষ ভাৱ জন্মিছিল। সেয়েহে ঋষি বিভাণ্ডকে তেওঁৰ পুত্ৰ শৃংগক নাৰীৰ চাটোৰ পৰাও দূৰত ৰাখিব বিচাৰিছিল। গতিকে বিভাণ্ডক ঋষিয়ে তেওঁৰ পুত্ৰ শৃংগৰ সৈতে এখন গভীৰ অৰণ্যৰ মাজত বসবাস কৰিবলৈ ল'লে, যাতে তালৈ কোনো মনুষ্যৰ সমাগম নহয়। ফলত ঋষি শৃংগয়ে নিজৰ পিতৃৰ বাহিৰে জীৱনত আন কোনো পুৰুষ মহিলা দেখা পোৱা নাছিল। তেনেতে এবাৰ অংগদেশত ভীষণ দুৰ্ভিক্ষই দেখা দিলে। অনাবৃষ্টিৰ বাবে পথাৰৰ খেতি বাতি খালডং সকলো শুকাই গৈছিল। খাদ্যৰ অভাৱত বহু লোক মৃত্যুমুখত পৰিল। সকলো জীৱ জন্তুৰ জীৱন বিপন্ন হ'ল। অংগৰাজ্যৰ ৰজা ৰম্পত গভীৰ চিন্তাত পৰিল। উপায় নাপাই ৰজাই ৰাজ্যৰ গুণী জ্ঞানী ব্ৰাহ্মণসকলক ৰাজসভালৈ মাতি আনি এই মহা বিপদৰ পৰা হাত সৰাৰ উপায় বিচাৰিলে। ব্ৰাহ্মণসকলে বহু ভাবি চিন্তি গণনা কৰি ৰজাক ক'লে, মহাৰাজ, বিভাণ্ডক নামৰ এজন মহা তেজস্বী মুনি ওচৰৰ অৰণ্যখনতে আশ্ৰয় পাতি আছে। তেওঁ তপোবলত ব্ৰহ্মাদেৱৰ সমতুল্য। সেই মুনিৰ একমাত্ৰ পুত্ৰ ঋষি শৃংগ। তেওঁ ব্ৰহ্মচাৰী। আমাৰ ৰাজ্যত বৰ্তমান বৰষুণৰ প্ৰয়োজন। সেই তৰুণ ঋষি শৃংগয়ে তপোবলৰ দ্বাৰা বৰষুণ দিয়াব পৰা ক্ষমতা আহৰণ কৰিছে। তেওঁক যেনে তেনে আমাৰ ৰাজ্যলৈ আনিব পাৰিলেই আমাৰ ৰাজ্যত ধাৰাসাৰ বৰষুণ হ'ব। বৰষুণ দিলেই পথাৰত খেতি বাতি হ'ব, আৰু খেতি বাতি হ'লেই আমাৰ ৰাজ্যৰ দুৰ্ভিক্ষও আঁতৰ হ'ব। ৰজাই ব্ৰাহ্মণসকলৰ কথা শুনি ঋষি শৃংগক যেনে তেনে ৰাজ্যলৈ অনাৰ কথা চিন্তা কৰিলে। ভাবি চিন্তি ৰজাই ৰাজ্যৰ কেইগৰাকীমান সুন্দৰী যুৱতীক এই দায়িত্ব অৰ্পণ কৰিলে। ৰজাৰ আদেশ পাই যুৱতী কেইগৰাকী নিৰুপায় হ'ল। ৰজাৰ আদেশ পালন নকৰিলেও বিপদ। আনহাতে ৰজাৰ আদেশ পালন কৰিলে বিভাণ্ডক মুনিৰ ৰোষত পৰাৰ ভয়। ভাবি চিন্তি শেষত তেওঁলোকে এই কাম কৰাৰ বাবে আগবঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। তেওঁলোকে মনতে ভাবিলে, ৰাজ্যৰ সকলোৰে মংগলৰ বাবে যদি ঋষিৰ অভিশাপ মূৰ পাতি গ্ৰহণ কৰিবলগীয়া হয়, তেনেহলে কোনো কথা নাই। তেওঁলোকৰ বাবে এইটো সৌভাগ্যৰ কথাহে হ'ব। যুৱতী কেইগৰাকীয়ে এখন ডাঙৰ নৌকাত এখন ডাঙৰ ফুলনি নিৰ্মাণ কৰিলে। সেই নৌকাখনতে উঠি যুৱতী কেইগৰাকী মুনিৰ আশ্ৰমৰ দিশে গতি কৰিলে। নৌকা নদীৰ পানীৰ সোঁতত ভটিয়াই গৈ সময়ত বিভাণ্ডক মুনিৰ আশ্ৰমৰ কাষত উপস্থিত হ'ল। নৌকাখন নদীৰ পাৰত খুঁটি এটা মাৰি বান্ধি যুৱতী কেইগৰাকী আশ্ৰমৰ দিশে যাত্ৰা কৰিলে। তেওঁলোকে প্ৰথমে আলেঙে আলেঙে বিভাণ্ডক মুনি আশ্ৰমত আছে নে নাই অনুসন্ধান কৰিলে। বিভাণ্ডক মুনি আশ্ৰমত নাই বুলি জানি তাৰে এগৰাকী যুৱতী মুনিৰ আশ্ৰমত প্ৰৱেশ কৰিলে। যুৱতীগৰাকীয়ে যিমান পাৰে সিমান সুকোমল কণ্ঠেৰে ঋষি শৃংগৰ সৈতে কথা বতৰা পাতিলে। ঋষি শৃংগই আগে পিতাকৰ বাদে আন কোনো নৰমনিচ কোনোদিনে দেখা নাছিল। সুন্দৰী যুৱতীগৰাকীৰ মৰম লগা কথা বতৰাই ঋষি শৃংগৰ মন মোহিত কৰিলে। তেওঁ যুৱতীগৰাকী বৰ্তমান ক'ত থাকে সুধিলে। ঋষি শৃংগৰ কথা শুনি যুৱতীগৰাকীয়ে ক'লে, মই ইয়াৰ পৰা কিছু নিলগত থকা এখন আশ্ৰমত থাকো। কথা বতৰাৰ মাজতে যুৱতীগৰাকীয়ে ঋষি শৃংগক নানা ধৰণৰ মিঠাই আৰু শীতল পনীয় খাবলৈ দিলে। তাৰ পিছত পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে শৃংগ ঋষিৰ পৰা বিদায় ল'লে। তাৰ পিছত যুৱতীগৰাকী আন যুৱতী কেইগৰাকীক লগত লৈ বিভাণ্ডক মুনি আশ্ৰমলৈ ঘূৰি অহাৰ আগে আগে আশ্ৰম ত্যাগ কৰিলে। যুৱতী কেইগৰাকীয়ে আশ্ৰম ত্যাগ কৰাৰ কিছু সময়ৰ পিছতে পূজাৰ বাবে ফল মূল আদি সংগ্ৰহ কৰি বিভাণ্ডক মুনি আশ্ৰম পালেহি। মুনি আশ্ৰম পাই আচৰিত হ'ল। আশ্ৰমৰ সৰু সুৰা কামবোৰ যেনে গাখীৰ খিৰোৱা, গাই ডামুৰি মেলা, এই কামবোৰ একোৱেই কৰা হোৱা নাই। আশ্ৰমৰ সৰু সুৰা কামবোৰো পৰি আছে। আশ্ৰমখন একেবাৰে অপৰিষ্কাৰ হৈ আছে। বিভাণ্ডক মুনিয়ে পুত্ৰৰ মুখখনো আৱেগিক হৈ থকা যেন দেখা পাই সুধিলে, বোপা, তুমি দেখোন আজি আশ্ৰমৰ আনদিনা কৰা কামবোৰ কৰা নাই। মই নথকাত কোনোবাই তোমাক দেখা কৰিবলৈ আহিছিল নেকি? পিতাকৰ কথা শুনি ঋষি শৃংগই ক'লে, পিতা, এগৰাকী লোক ইয়ালৈ আহিছিল। তেওঁৰ মাত কথা ব্যৱহাৰ পাতিয়ে মোক মোহিত কৰিছিল। তেওঁ পুনৰ আশ্ৰমলৈ আহিম বুলি কৈ গৈছে। তেওঁ মোক খুব মৰমেৰে মিঠাই, শীতল পানীয় আদি খাবলৈ দিছিল। পুত্ৰৰ কথা শুনি মুনিয়ে ভাবিলে, নিশ্চয় তেওঁ নথকাৰ সুযোগ লৈ কোনো যুৱতী এই আশ্ৰমলৈ আহিছিল। মুনিয়ে পুত্ৰক ক'লে, বোপা, তুমি যিগৰাকী মৰমীয়াল লোকৰ কথা কৈছা, তেওঁ হৈছে ছদ্মবেশী ৰাক্ষসী। ইহঁতে কৌশলেৰে আশ্ৰমবাসীসকলৰ অনিষ্ট সাধন কৰে। ভৱিষ্যতে মই নথকাত এনে লোক আহিলে প্ৰশ্ৰয় নিদিবা। কেইদিনমানৰ পিছত যুৱতী কেইগৰাকী মুনি নথকাৰ সুযোগ লৈ পুনৰ আশ্ৰমলৈ আহিল।
তাৰে যিগৰাকী যুৱতীয়ে আগে ঋষি শৃংগৰ লগত কথা বতৰা পাতিছিল তেওঁ গৈ ঋষি শৃংগৰ ওচৰ পালেগৈ। বাকী কেইগৰাকী ঋষি শৃংগই নেদেখাকৈ কিছু আঁতৰত ৰৈ থাকিল। যুৱতীগৰাকীক দেখি ঋষি শৃংগই আগবাঢ়ি আহি সম্ভাষণ জনালে। দুয়োৰে মাজত কথা বতৰা হ'ল। শেষত যুৱতীগৰাকীয়ে ঋষি শৃংগক নিজৰ আশ্ৰমলৈ বুলি মাতি লৈ গ'ল। এনেদৰে ঋষি শৃংগক ফুচলাই নি যুৱতীগৰাকীয়ে নৌকাত উঠালেগৈ। বাকী যুৱতী কেইগৰাকীও আহি নাৱত উঠিলহি। তাৰ পিছত নৌকা অংগদেশলৈ নদীৰ উজনি দিশত গতি কৰিলে। যথাসময়ত নৌকা গৈ অংগদেশ পালেগৈ। যুৱতী কেইগৰাকীয়ে ঋষি শৃংগক লগত লৈ ৰাজপ্ৰসাদলৈ বুলি বাট ল'লে। ইফালে ঋষি শৃংগ গৈ অংগৰাজ্যত ভৰি দিয়াৰ লগে লগে তাত ধাৰাসাৰ বৰষুণ দিবলৈ ধৰিলে। খাল বিল নদ নদী আদি পানীৰে উপচি পৰিল। ৰজা প্ৰজা পশু পক্ষী গছ গছনি সকলোৰে মনত আনন্দ মিলিল। ৰজা ৰোমপাদে ঋষি শৃংগক ৰাজকাৰেঙত থাকিবলৈ সুব্যৱস্থা কৰি দিলে। ভাল দিন বাৰ এটা চাই ৰজাই জীয়ৰী শান্তাক ঋষি শৃংগলৈ বিয়া দিলে। ইমানখিনি কাম সুকলমে সমাধা হ'ল যদিও ৰজাৰ মনত অন্য এটা চিন্তাই বাহ ল'লে। ৰজাই ভাবিলে বিভাণ্ডক মুনিয়ে এদিন নহয় এদিন নিশ্চয় পুত্ৰক বিচাৰি অংগদেশত হাজিৰ হ'ব। ঘটি যোৱা ঘটনাখিনি গম পালে মুনি হয়তো খঙত জ্বলি পকি উঠিব আৰু খঙৰ ভমকত কিবা ডাঙৰ অভিশাপ দিব। তেওঁ মুনিৰ ক্ৰোধৰ ভাৱ কমাবৰ বাবে এটা বুদ্ধি সাজিলে। ৰজাই বিভাণ্ডক মুনি অহাৰ পথত বিভিন্ন স্থানত অনেক গৰু গাই ৰাখিলে। ৰজাই গৰখীয়াসকলক বিভাণ্ডক মুনিক দেখাৰ লগে লগে নমস্কাৰ জনাই এই গৰু গাইবোৰ যে মুনিপুত্ৰৰ সেই কথা জনোৱাৰ উপৰিও গৰখীয়াসকলক মুনিপুত্ৰৰ দাহ বুলি পৰিচয় দিয়াৰ লগতে গৰাকীৰ পিতৃৰ আলপৈচন ধৰিবৰ বাবে ইয়াত ৰৈ আছো বুলি ক'বলৈ ক'লে। ইফালে ফলমূল সংগ্ৰহ কৰি আশ্ৰম পাই মুনিয়ে পুতেকক নেদেখি আচৰিত হ'ল। এইবোৰ অংগদেশৰ ৰজা ৰোমপাদৰে কাম বুলি মুনিয়ে অনুমান কৰিলে। ৰজাৰ ওপৰত মুনিৰ খুব খং উঠিল। তেওঁ অংগদেশলৈ যাত্ৰা কৰিলে। অংগদেশ পাই মুনিয়ে ৰাজধানীলৈ যোৱাৰ পথত গৰখীয়াসকলৰ মধুৰ বচন শুনি মুনিৰ খং লাহে লাহে কমি আহিল। মুনি ৰাজধানীত উপস্থিত হোৱাৰ লগে লগে ৰজাই আদৰ সাদৰ কৰি সসন্মানেৰে অভ্যৰ্থনা জনালে। তাৰ পিছত মুনিক সসন্মানেৰে ৰাজসভালৈ লৈ যোৱা হ'ল। ৰাজসভাত পুত্ৰই যেতিয়া ৰাজকীয় সাজ পোছাক পিন্ধি নৱবিবাহিতা বোৱাৰী শান্তাৰ লগত বহি থকা দেখিলে তেতিয়া বিভাণ্ডক মুনিয়ে মনত বৰ আনন্দ লাভ কৰিলে। পুত্ৰ বোৱাৰীয়ে মুনিক সেৱা জনালে। মুনিয়ে পুত্ৰ বোৱাৰীৰ লগতে ৰজাকো আশীৰ্বাদ দিলে। তাৰ পিছত বিভাণ্ডক মুনিয়ে পুতেকক ক'লে, বোপা তুমি তোমালোকৰ এটা সন্তান জন্ম হোৱালৈকে ইয়াতে থাকা। এটা সন্তান জন্ম হোৱাৰ পিছত পুনৰ আশ্ৰমলৈ যাবা। ঋষি শৃংগয়ো বাপেকৰ পৰামৰ্শ মতেই এটা সন্তান জন্ম হোৱাৰ পিছতে আশ্ৰমলৈ উভতি গ'ল। কালক্ৰমত এই ঋষি শৃংগয়ে ৰজা দশৰথৰ পুত্ৰ প্ৰাপ্তিৰ বাবে আয়োজন কৰা যজ্ঞ সম্পন্ন কৰিছিল। কাৰণ পুত্ৰ প্ৰাপ্তিৰ যজ্ঞ সম্পন্ন কৰিবলৈ এজন শুদ্ধ মনৰ পৰম তপস্বী ঋষিৰ আৱশ্যক। এই ক্ষেত্ৰত ঋষি শৃংগতকৈ উত্তম ঋষি আন কোনো নাছিল। আৰু এনেদৰে এসময়ত ঋষি শৃংগ এজন মহান ঋষি হিচাপে পৰিচিত হৈছিল। কোৱা হয় তেওঁ কৰা তপস্যাৰ বলত তেওঁৰ মূৰত থকা শিংটোও এদিন নাইকিয়া হৈছিল। দৰ্শকসকল, আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি ওচৰতে থকা লাইক বাটনটো প্ৰেছ কৰিব। আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ওচৰতে যিটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।